বেলেগ জীৱবিলাকে মানুহক যে জীৱ শ্ৰেষ্ঠ এইটো কথা স্বীকাৰ কৰেনে? কৰে নে নকৰেতো কোনো নাজানে। মানুহে নিজক কৈছে আমি শ্ৰেষ্ঠ বুলি। কি কাৰণত মানুহে মানুহক জীৱ শ্ৰেষ্ঠ বুলি কলে? কি কাৰণত? কি কাৰণত মানুহে মানুহক শ্ৰেষ্ঠ বুলি কলে? এই কথাখিনি কবলৈ গৈয়ে কপিলে জ্ঞান যুগৰ কথাৰে আৰম্ভ কৰিছে শক্তিৰ কথা, সাংখ্যশাস্ত্ৰ। গতিকে কিন্তু তাৰ ভিতৰত বহুতখিনি কথা তাতে সন্নিৱিষ্ট হৈ আছে। কপিলে যিবিলাক কথা কৈছে, গতিকে এই যে মানুহ জীৱশ্ৰেষ্ঠ হ'ল, ইতৰ প্ৰাণীৰ যিবিলাক প্ৰাণী আছে নহয়, যিবিলাক প্ৰাণী আছে, সেই প্ৰাণীবিলাকৰ লগত মানুহ, ইতৰ প্ৰাণী মানুহৰ সৈতে ইতৰ প্ৰাণীৰ মাত্ৰ প্ৰত্যেকেই 4টা কাৰ্য কৰে। কি কি? যে নিদ্ৰা, মানুহৰো নিদ্ৰা আছে, ইতৰ প্ৰাণীৰ সকলোৰে নিদ্ৰা আছে, পশুৰো নিদ্ৰা আছে। ক্ষুধা, ভোক মানুহৰো আছে, ইতৰ প্ৰাণীৰ এটা জীৱ থকা প্ৰত্যেকৰে ভোক আছে। ভয়, মৃত্যুলৈ ভয় ইতৰ প্ৰাণীৰো আছে, মানুহৰো আছে। আৰু মৈথুন, ইতৰ প্ৰাণীয়েও মৈথুনৰে সংসাৰ পাতে, মানুহেও পাতে। তেতিয়া মানুহৰ শ্ৰেষ্ঠতা ক'ত? মানুহৰ শ্ৰেষ্ঠতা ক'ত? কিয় মানুহক জীৱশ্ৰেষ্ঠ বুলি ক'লে? মানুহৰ শ্ৰেষ্ঠতা এঠাইতে আছে, সেইটো হৈছে জ্ঞান। এইখিনিলৈকে ইতৰ প্ৰাণীৰ লগত একেই, কিন্তু জ্ঞানটো থকা কাৰণে মানুহ জীৱতকৈ শ্ৰেষ্ঠ হৈ গ'ল। কিন্তু সেই জ্ঞানো হৈছে যে সেই জ্ঞান থকা কাৰণে মানুহে বিচাৰ বিবেচনা কৰিব পাৰে, মানুহৰ জীৱনৰ উত্তৰণ ঘটাব পাৰে, ভাল বেয়া চিন্তা কৰিব পাৰে। পাৰেনে? কিন্তু সেই জ্ঞান যদি তুমি এই 4টা বিষয়ত ব্যৱহাৰ কৰা, তেতিয়া তোমাৰ পশুৰ লগত কোনো পাৰ্থক্য নাই। কি বুলি কৈছে মহাপুৰুষ মাধৱদেৱে? অৰাম বিষয় সম্বন্ধ সুখ সমস্ত জুনিত পায়, হৰি সেৱা। অৰাম বিষয় সম্বন্ধ সুখ সমস্ত জুনিত পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু, জানি ফুৰা হৰি গুণ গাই। গতিকে যদি তুমি তোমাৰ জ্ঞানখিনি অকল নিদ্ৰাৰ কাৰণে চিন্তা কৰি থাকা, অকল খোৱাৰ কাৰণে চিন্তা কৰি থকা, অকল ভয় শংকাৰ মাজত তুমি জীয়াই থাকা, আৰু যদি তুমি অকল মৈথুন কৰি সংসাৰৰ আবদ্ধ হৈ থাকা, তুমি মই অজ্ঞানীৰ অজ্ঞানী বুলি কৈছে। যতে কয় অজ্ঞান হৰি 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 হৰি,
জ্ঞানখিনি মই এই পশুৰ নিচিনা এই 4টা কামতহে ব্যৱহাৰ কৰিলোঁ। এই 4টা কামত ব্যৱহাৰ কৰিলোঁ, গতিকে মই একেবাৰে অজ্ঞানী বুলি মহাপুৰুষ গুৰু মাধৱদেৱে কৈছে। আৰু কি বুলি কৈছে? অজ্ঞান শূন্য আতি পশু পক্ষী জাতিয়ে। দেখিছা না? জ্ঞান শূন্য। কোনটো জ্ঞান শূন্য? এইখিনিৰ জ্ঞান শূন্য। গতিকে আমি পশু বধ আচৰণ কৰিছো নে? আমি পশুবধ আচৰণ কৰিছো না আমি মনুষ্যবধ আচৰণ কৰিছো? আপোনাৰ এই কথাটো ওলাই যাব। মানুহৰ লগত পশু পক্ষীৰ এইটোৱেই পাৰ্থক্য, আমি আমাৰ জ্ঞানখিনি পৰম জ্ঞানৰ ফালে ধাবিত কৰিব লাগে। পৰম জ্ঞানৰ কাৰণে ধাবিত কৰিব লাগে। ধৰ্মহীন পশুত সমানা, বেদে কৈছে। যিজনৰ ধৰ্মহীন, বাপে অলপ আগতে কৈছে যে ধৰ্ম কি ধৰ্ম? বস্তুটো বিশ্লেষণ কৰিব পৰা নাই, উলিয়াব পৰা নাই, মই এতিয়া উলিয়াই দিছো। ধৰ্ম, আমি যে কওঁ ধৰ্ম, আমি মানৱ ধৰ্ম, পশুৰ ধৰ্ম। চুম্বক এডালৰ ধৰ্মৰ পৰা আপুনি আহক। চুম্বকৰ ধৰ্ম কি? আকৰ্ষণ। আকৰ্ষণীয়তাই ধৰ্ম। সি কেতিয়াও আকৰ্ষণ, যদি আকৰ্ষণীয়তা তাত নাই, সি চুম্বকে হ'ব নোৱাৰে। যদি নুপুৰে জুই পুৰাই, সি জুয়ে হ'ব নোৱাৰে। যদি বৈ নাযায়, সি পানীয়ে হ'ব নোৱাৰে, নদী হ'ব নোৱাৰে। মানুহৰ কি? আমি যে ধৰ্ম, এই যে ধৰ্ম কথাবোৰ প্ৰসংগত আলোচনা কৰি আছো। ধৰ্ম আচলতে দুটা ধৰ্ম, দুটা বস্তু থাকে, দুটা ধৰ্ম। এটা হৈছে আমাৰ বাহিৰৰ শৰীৰটোৰ ধৰ্ম। আমি শৰীৰটোক এটা ৰীতি নীতিৰ মাজেৰে, এটা হিচাপৰ মাজেৰে আমি শৰীৰটোক পৰিচালিত কৰিবৰ কাৰণে, আমাৰ শাৰীৰিক সম্বন্ধবিলাক বজাই ৰাখিবৰ কাৰণে, আমাৰ যিটো সামাজিক সম্বন্ধবিলাক একত্ৰিত কৰিব লাগে, আমি শাৰীৰিক ধৰ্মটো ব্যৱহাৰ কৰোঁ, যিটো আমি এনেকুৱাকে পালন কৰি আছো। এই শাৰীৰিকৰ প্ৰয়োজনীয়তাৰ কাৰণেহে আমি কৰিছো। শৰীৰৰ প্ৰয়োজনীয়তা আছে ইয়াত। ইয়াত যদি সুখ পায়, শৰীৰটোহে সুখ পাব। আপুনি চাওক, আজি আমি ইয়াতে একত্ৰিত হৈছো। ইয়াতে আমি কিয় একত্ৰিত হৈছো? যে আমি যে দুটা বস্তু আমাক লাগিব। এটা হৈছে আনন্দ আৰু আনটো হৈছে আৰাম। এই দুটা বস্তু আমাক লাগিব। আমি আনন্দ, শাৰীৰিক আনন্দ পাবলৈ আমি এই স্থানত আহিছো নে? আহিলে আমি শাৰীৰিক আনন্দ পাম নে? শাৰীৰিক আৰাম আমি ইয়াতে পাম নে? শৰীৰটোক আৰাম দিবলৈ আমি ইয়াত আহিম নে? শাৰীৰিক আনন্দ পাম নে? আচলতে আনন্দ আৰু আৰাম শব্দটো শাৰীৰিকত প্ৰয়োজনেই নহয়। আনন্দ শব্দটো আৰু আৰাম শব্দটো শৰীৰত প্ৰয়োজন নহয়। আপুনি শৰীৰটো একেবাৰে আলফুলকে আপুনি ৰাখক, 10 ঘণ্টাৰ পিছত হ'লেও আপোনাৰ আপুনি নহয়। 10 ঘণ্টাৰ পিছত হ'লেও আপুনি ক'ব নাই, মই আৰু নোৱাৰিছো, মই অকমান উঠি যাওঁ, ভাল লগা নাই। 10 দিন পিছত হ'লেও আপুনি ক'ব যে এই বস্তুটো আপোনাক আমুৱাই পেলায়। শাৰীৰিক যিটো, আৰু সেই বস্তুটো আমি ইয়াতে বিচাৰা। আৰু আনন্দ, সংসাৰখনকে দুখৰ আলয় বুলি কয়। আপুনি ইয়াত আনন্দ ক'ত বিচাৰি পাব? আপুনি শাৰীৰিক, এইখনেই দুখৰ আলয়। এই আমি যে সংসাৰত জন্ম পাইছো, সংসাৰৰ বিষয় দুখত আমি অলৰেডি ইতিমধ্যে পৰি গৈছো। গতিকে আমি এই দুটা বস্তু কেতিয়াও শৰীৰত কোনেও নেপায়, পোৱা নাই। তেওঁ যিমান ৰজা হওক, যিমান প্ৰজা হওক, যিমান ধনী হওক, যিমান দুখীয়া হওক।
আনন্দ শব্দটো ক'ত আছে? আনন্দ শব্দটোৰ কথা হ'ল যোগ নন্দ। নন্দ মানে হৈছে সুখ সহিত হাঁহি। সুখ সহিত হাঁহি আহিলেহে আপোনাৰ ভিতৰত আনন্দ আহিব। আনন্দ কি বস্তু? সেইকাৰণে মহাপুৰুষ গুৰু মাধৱদেৱে কৈছে, অ ৰাম কৃষ হেন শব্দ ইটো। চাব, তাতে আনন্দ লুকাই আছে। অ পৃথিৱী বাচক ভৈল। পৃথিৱী বাচক মানে হৈছে প্ৰকৃতি বাচক। প্ৰকৃতি মানে আমাৰ শৰীৰটো। আমাৰ শৰীৰটো প্ৰকৃতি। তুমি মতা মানুহ হ'ব পাৰা, কোনোবা জনী মাইকী মানুহ হ'ব পাৰে, কিন্তু তুমি প্ৰকৃতি। এইটো প্ৰকৃতিৰ বিনাশ আছে, শৰীৰটোৰ বিনাশ আছে, শৰীৰটোৰ ক্ষয় আছে। গতিকে কি বুলি ক'লে যে কৃষ হেন শব্দ এইটো পৃথিৱী বাচক বৈল। অ নয় আনন্দত প্ৰৱৰ্তয়। ন মূৰ্ধন্য ন মানে হৈছে আনন্দ। যে আমাৰ এই প্ৰকৃতিৰূপী শৰীৰটোক যেতিয়া তুমি আনন্দত ৰাখিব পাৰা, সেইটোকে কৃষ্ণ ৰূপ হৈছে তোমাৰ। তুমি যেতিয়া কৃষ্ণ ৰূপত আছা, শৰীৰটো যেতিয়া আনন্দত ৰাখিব পাৰিছা, নয় আনন্দত প্ৰৱৰ্তয়। দুইৰো এক পদ ভৈল পৰম ব্ৰহ্ম কৃষ্ণ ৰূপ। নাম আনন্দকে মাত্ৰ কয়। গতিকে দুইটা ৰূপ এটা কৰিয়ে তাকে শৰীৰটো যেতিয়া আনন্দত প্ৰৱৰ্তিত হৈ থাকিব, তাকে কৈছে কৃষ্ণ। গতিকে চাওক, কৃষ্ণ বিনে কেতিয়াও আনন্দ কোনেও নাপায়। আৰু সেইটোৱে হৈছে আমাৰ ধৰ্ম। কাৰ ধৰ্ম? আত্মাৰ ধৰ্ম। কোন আত্মা? পৰমাত্মাৰ যি অংশ। আমি আমাৰ সন্মুখত কোনোবা এজনে আমাক প্ৰশংসা কৰিলে আমি ভাল পাওঁ। কিয় ভাল পাওঁ? আমি এইকাৰণেই ভাল পাওঁ, আমি সেই আনন্দৰ অংশ এটা আমাৰ ভিতৰত সোমাই আছে। আনন্দৰ অংশ এটা আমাৰ ভিতৰত সোমাই আছে, আৰু সেইকাৰণে আমি তেওঁ যেনেকে তেওঁৰ গুণলুব্ধ মাধৱ, তেনেকে আমিও আমাৰ গুণত প্ৰতিলুব্ধ। আমাক কোনোবা এটা প্ৰশংসা কৰিলে আমি তেওঁক ভাল পাওঁ। মোৰ ভাল গুণখিনিৰ কথা তেওঁ সুন্দৰকৈ প্ৰশংসা কৰিলে। কিয়? এইটো আমাৰ ভিতৰৰ গুণ, বাহিৰৰ গুণ নহয়। আত্মাটো আছে কাৰণে আমি সেই পৰমাত্মাৰ সেই, গতিকে আনন্দত প্ৰৱৰ্তয়। গতিকে সেয়া হৈছে কৃষ্ণ ৰূপ, সেয়া হৈছে আনন্দৰ কথা। গতিকে কৃষ্ণ বিনে কেতিয়াও কাৰো আনন্দ আহিবই নোৱাৰে। যিবিলাক আমাৰ শাৰীৰিক আনন্দ আছে, এইবিলাক খন্তেকীয়া। অলপ সময় আনন্দ আছে, অলপ পিছতে দুখৰ আগমন ঘটি আছে। সুখ আহিছে, দুখ আহিব। আৰু ২ নম্বৰ কথাটো হৈছে আৰাম। আৰাম, আপোনালোকে আৰাম শব্দটো চাওক। আৰাম, ৰাম আহা। যেতিয়ালৈ ৰাম নাহিব, তুমি তেতিয়ালৈ আৰাম নোপোৱা। তুমি চুলিত বহা, লেপত বহা, কুচনত বহা, কিবাত বহা, কৰবাত খোৱা, ৰাম বিনে আৰাম কেতিয়াও হ'ব নোৱাৰে। ৰাম বিনে আৰাম কেতিয়াও হ'ব নোৱাৰে। বেছিকে দেহটো বেছি কোমল জাত থকালে সি সময়ত গৈ হাৰামে হয়। গতিকে এই দুটা বস্তু, যে আৰাম আৰু আনন্দ, এয়া হৈছে এতিয়া মানুহৰ ধৰ্মটো কি? যে মানুহৰ ধৰ্ম হৈছে জুৰ যেনেকুৱা পুৰা ধৰ্ম, ঠিক চুম্বকৰ যেনেকুৱা আকৰ্ষণ ধৰ্ম, মানুহৰ ধৰ্ম হৈছে যে ভগৱন্ত যিটো অংশ আমাৰ ভিতৰত আছে, তাৰ সকলো ধৰ্মই মানুহৰ লগত সোমাই আছে। সকলো ধৰ্ম সোমাই আছে। যিমানেই যি নহয়, দয়া, মানুহে কিয় দয়া কৰে প্ৰাণীৰ প্ৰতি? এইটো ক'ৰ পৰা আহিলে? হাজাৰ ক্ৰূৰ হলেও কিবা নহয় কিবা এটাৰ প্ৰতি তেওঁৰ দয়া মৰম থাকিবই লাগিব। কাৰণ ভগৱন্তৰ অংশ এটা তেওঁ আছে, তেওঁ প্ৰত্যেকৰ প্ৰতি ক্ৰূৰ হ'ব নোৱাৰে।
ক্ষমা ধৃতি ক্ষমা ভগৱন্তৰ যেনেকুৱা ক্ষমা গুণ মানুহৰো ক্ষমা গুণ ভগৱন্তৰ পৰমাত্মা আনন্দত মজি থকা যিটো গুণ মানুহৰ গাতো সেইটো গুণ আছে মানুহৰ গাত জ্ঞান আছে সেইকাৰণে ভগৱন্তক সৎচিদ আনন্দ বুলি কয় সৎচিদ আনন্দ সৎ মানে হৈছে সত্য স্থিৰ চিৰ সত্য চিৰস্থায়ী সৎ চিত চিত মানে হৈছে জ্ঞান আৰু আনন্দ এই তিনিটা বস্তুৰে মিলনটোক কৈছে সচ্চিদানন্দ মূৰ্তি গতিকে এই ধৰ্ম এই মানুহৰ ধৰ্মখিনি বিচাৰিবলৈ হ'লে আমি কেনেকুৱাকৈ ধৰ্ম বিচাৰিম যে যি কথাত আমি আনন্দ পাওঁ যি কথাৰে আমি আৰাম পাওঁ সেইকাৰণে কৈছে কি বুলি কৈছে ও দুগুটি অক্ষৰ ৰাম নাম শ্ৰী ৰাম নাম অমিয়া মাধুৰী জুৰে অতি সুকুমল পৰম মংগল হবে মনোৰথ পুৰে দুগুটি অক্ষৰ ৰাম নামতকৈ কোমল বস্তু আৰু একোৱেই নাই গতিকে তুমি সেই কোমল নামটো হৃদয়ত ললে অৰ্থাৎ ৰাম নাম ললে ভিতৰখন কোমল হৈ যাব লাগে ৰাম নাম ললে কোমল হ'ব লাগে এই কাৰণে হ'ব লাগে ৰাম নামটোৱে সুকোমল তাতকৈ সুকোমল বস্তু আৰু একো নাই গতিকে আনন্দ আৰু আৰামৰ কথা কোৱা হ'ল ইয়াতে কপিল প্ৰভুৱে মাতৃ দেৱহতীক ভক্তি যুগৰ কথা কেনেদৰে আৰম্ভ কৰিছে ভাগৱতে অ ৰাম ভগৱন্ত নিগদতি শুনামা দেৱহূতি অ এহি দানে ধ্যানে যিটো মুক্তি ভৈলা অ দেহ কোনে দেখে আর কিবা আছে কিবা নাই অ কিবা এখনতে বহি ৰলা যেন মধ্যে মাতো আর কতিৰ অৱস্থ কহিতো ও আছে নাই একো নজান যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰি সমে অ দেহা কোনো নাখনুহি পাছে কৰ্ম নাশ হইলে ভৌতিক শৰীৰ পৰে অ তেবে যোগী ব্ৰহ্ম তমিল এৰাই সংসাৰ দুখ লবে ব্ৰহ্মানন্দ সুখ যেন জলে জলে প্ৰৱেশ এহি বুলি গীতাময় মৌনে ৰহিলন্ত তই অ দেখিবি দেৱী পুনঃ পুষন্ত দুনাই অ আবে বাব ভক্তি যুগ বিস্তাৰি কহিও মুখ যেন মতে বুজু অভিপ্ৰায় গতিকে ইয়াত ধুনীয়াকে এটা কথা কৈছে যে কি কৈছে যে আমাৰ দেহটো শেষ হোৱাৰ পিছত কি হয় কেনেকৈ কি কথা যে আমাৰ দেহটোৰ যি জীৱাত্মা যি আত্মা যি পৰমাত্মাৰ অংশ ই অখণ্ডিত ই অমৰ ই অব্যয় ই কেতিয়াও লয়হীন নহয় ই যেনেকে সোমাইছিলে ঠিক সেনেকে ওলাই গুচি যায় ইয়াৰ নাই বৃদ্ধি নাই ক্ষয় কিন্তু ইয়াৰ লগত এটা বস্তু থাকে আৰু সেইটোৰ ওপৰতে ভিত্তি কৰি পুনৰ জনম পিছত ক'ব যে পুনৰ জনম নিৰ্ধাৰণ হয় কি থাকে যে প্ৰাৰব্ধ কৰ্ম সংস্কাৰ বিদ্যাটো কৈছে ভাগৱততো কৈছে আন পুৰাণবিলাকতো কৈছে যে প্ৰাৰব্ধ কৰ্ম সংস্কাৰ বুলি এটা বস্তু আমাৰ লগত
যিটো নেকি আমি ইটো জন্মত আমি যি কৰ্ম সংস্কাৰ কৰি আমি সঞ্চয় কৰিলোঁ, আমি যে কওঁ নামে পৰম ধন, এই ধন যে আমি সঞ্চয় কৰিলোঁ, যি সংস্কাৰ তুমি সঞ্চয় কৰিলা, যাৰ যিটো সংস্কাৰ তেওঁ যদি সঞ্চয় কৰিছে, সেইখিনি তাক সেই জীৱাত্মাটোক বেঢ়ি থাকে। তাক কি বুলি কৈছে? তাক কৈছে ই একো বেলেগ বস্তু নহয়, ইয়াক বহুতে প্ৰাণবায়ু বুলি কয়। প্ৰাণবায়ু ই কি হয় যে প্ৰাণবায়ুটো ক'ত যাব? প্ৰাণবায়ু উৰি গ'ল, ক'লৈ যায়? ই মৰুতত যাব। মৰুত মানে হৈছে বায়ুমণ্ডল, গোটেই বায়ু। পঞ্চভূতত বিলীন হয় প্ৰক্ৰিয়াটো। পঞ্চভূতত কেনেকৈ বিলীন হয়? ই ক'ত যাব? বায়ুত গুচি যাব, অৰ্থাৎ আকাশলৈ। কৰ্ম সংস্কাৰ হওক আৰু আকাশত ই ভ্ৰমি থাকিব। সেই সংস্কাৰখিনিয়ে তোমাৰ তাৰপিছত কি কৰিব? মৰুতত গ'ল, অপ মানে হৈছে পানীত পৰা পানী হৈ পৰলৈ আহিলে ক্ষিতি মানে হৈছে ভূমি, পৃথিৱী। ধৰাত আহি পানীৰ সৈতে আৰু পানীৰ সৈতে সোমাই গৈ সেই পানী শক্তি হিচাপে উদ্ভিদলৈ গুচি আহিলে, উদ্ভিদৰ ফল ডাল পাতত ই লাগি ধৰিলে। এতিয়া সেই কৰ্ম সংস্কাৰৰ খিনিৰ ওপৰত ভিত্তি কৰি তোমাৰ জনম নিৰ্ধাৰণ কৰিব প্ৰভু ভগৱন্তই। এইখিনি গোটেই কণ্ট্ৰল কৰি আনিলে, আনি তোমাৰ এই প্ৰত্যেকটো কৰ্ম সংস্কাৰৰ ওপৰত ডিপেণ্ডিং। তুমি কি ভাবত, কি অৰ্জন কৰি, এইটো জন্মত কি অৰ্জন কৰি তুমি আহিলা, এইখিনি লৈ যে গৈছা, তুমি কি লৈ গৈছা? বাকী একো নাথাকে, সেই সংস্কাৰখিনি থাকিব। তুমি কি লৈ গৈছা? তোমাক এতিয়া ক'ত জন্ম দিম? কাৰণ ইয়াৰ পিছত সেই শক্তিৰ পৰা কোনোবাৰ ভিতৰলৈ যাব শক্তি হিচাপে। কিহত? খাদ্য। বাঘে যদি খায় বাঘৰ মাংস, হৰিণাই খালে হৰিণাৰ পৰা বাঘে খালে, বাঘৰ পৰা খাদ্যৰ পৰা তাত অন্নৰ পৰা কি হয়? যে অস্থি, মজ্জা, বীৰ্য, হয় নে নহয়? এনেকুৱা ছটা সেই হয়, সপ্ত ধাতু বুলি কয়। গতিকে সপ্ত ধাতুৰ সৃষ্টি হয়। গতিকে ক'ৰ পৰা হয়? খাদ্যৰ পৰা হয়। এতিয়া এই গোটেই চক্ৰটোত কাৰো হাত নাই। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, সেইকাৰণে হৰি অধিকাৰী। কোন জীৱক কোন চক্ৰত কেনেকে আনি ক'ত জন্ম দিব কোনেও গম নাই। আহি মাটিত পৰিলে, মাটিৰ পৰা শক্তি হিচাপে অৰ্থাৎ ৰস হিচাপে গছলৈ গ'ল, গছৰ পৰা ফলত গ'ল, ফল বা পাত ফুলত যাব, বিভিন্ন জেগাত যাব, বিভিন্ন জীৱ জন্তুৱে খাব, মানুহেও খাব পাৰে। কোনে খায় কি নখায় এইটো চাওকচোন, কাৰ ভাগ্য, কোনে কণ্ট্ৰল কৰিব পাৰে এইবিলাক। আনি তাৰপিছত বীৰ্য হিচাপে, ৰেতক হিচাপে স্থাপন হ'ল, তাৰ পৰা গৰ্ভস্থ হ'ল। ক'ব কপিল ভগৱানে তাকে কৈছে যে জীৱৰ মানে সেই তাকে কৈছে যে পাছে কৰ্মে নাশ বহিলে ভৌতিক শৰীৰ পৰে, যেবে যোগী ব্ৰহ্মত মিলে। এই যে কৰ্ম সংস্কাৰখিনি আমাৰ লগত গ'ল, সেই কৰ্ম সংস্কাৰখিনি যেতিয়ালৈ আমাক ঘূৰাই থাকে, তেতিয়াহে যদি কৰ্ম সংস্কাৰ শেষ, তোমাৰ তাৰমানে মুক্তি, তুমি পৰম ব্ৰহ্মত গৈ মিলিব পাৰা। যেনেকুৱা তাকে কি বুলি কৈছে? তাকে যে যেবে কৰ্ম নাশ হইলে ভৌতিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্মত মিলয়। যেতিয়া কৰ্ম সংস্কাৰখিনি আপোনাৰ একো নাই আৰু মোৰ থাকিবলৈ, মোৰ আৰু ক'বলৈ একো নাই, তাকে কৈছে মুখ্য। মুখ্য মানে কি? মুক্তি। মুখ্য শব্দটোৰ বিশ্লেষণ কি? মোহ যোগ ক্ষয়। যেতিয়া মোহটো ক্ষয় হৈ যাব, মোৰ জীৱনৰ প্ৰতি আৰু মোহ নাই,
মোৰ এই শৰীৰটোৰ প্ৰতি মোহ নাই, মোৰ আৰু এই সংসাৰত জীয়াই থাকিবলৈ বা সংসাৰ চক্ৰত ঘূৰিবলৈ মোৰ মোহ নাই, তেতিয়া তোমাৰ মুক্তি হ'ব। কিন্তু মোহটো কেতিয়া ক্ষয় হ'ব? এইটো ডাঙৰ কথা নহয়। মোহটো ক্ষয় তেতিয়াই হ'ব যেতিয়া ভগৱন্ত পুৰুষে আপোনাক কৃপা কৰিব লাগিব। ভীষ্মৰ নিচিনা বৈষ্ণৱৰো শেষ মুহূৰ্তত মোহ ক্ষয় হ'ল। শেষ মুহূৰ্তত মোহ ক্ষয় হ'ল। কেতিয়া মোহ হৈছিল? যেতিয়া ভগৱন্ত পুৰুষে তেওঁক আহি দেখা দিছিল, তেতিয়া মোহ ক্ষয় হৈছিলে। আৰু এতিয়া কথা হ'ল তাৰপিছত কি কৈছে যে তুমি এতিয়া মোক ভক্তি যুগৰ কথা। ভক্তি যুগৰ কথা আমি ভাগৱত হৈছে সম্পূৰ্ণ ভক্তি পৰিচালিত গ্ৰন্থ। ভাগৱতত আপোনালোকে 4টা মুখৰ কথা জানে। চাৰিটা মুখ্য কি কি আমাৰ আছিলে? ধৰ্ম, অৰ্থ, কাম, চাৰি পুৰুষাৰ্থ বুলি চাৰি পুৰুষাৰ্থ। এতিয়া কথা হ'ল 4 পুৰুষাৰ্থ 3ৰ সম কৰে বুলি কৈছে। কেনেকুৱা কৈছে? যে মহাপুৰুষ গুৰু মাধৱদেৱে কৈছে যে কি পৰম দুৰ্বোধ আত্মাতত্ব তাৰ জ্ঞানে অৰ্থে হৰিযত লীলায় অৱতাৰ ধৰা তুমি কৃপাময়। ও ৰাম তাহান চৰিত্ৰ সুধাসিন্ধু তাত কিৰা কৰা দীনবন্ধু 4 পুৰুষাৰ্থ 3ৰ সম কৰ। গতিকে 4 পুৰুষাৰ্থ 3ৰ সম কৰ। তেতিয়া তাতকৈ শ্ৰেষ্ঠটো কি? এইটো যদি 3ৰ সম কৰিল, অৰ্থাৎ ইয়াক মানে উপেক্ষা কৰিল যে এইখিনি আমাৰ প্ৰয়োজন, তেতিয়াহ'লে আৰু ইয়াত নেক্সট কিবা এটা থাকিব লাগিব। আচলতে এতিয়া কথাটো স্পষ্ট হৈ পৰিছে মহাপুৰুষ গুৰু দুজনাৰ পৰম কৃপাৰ ক্ষেত্ৰত যে ভাগৱতে 5ম পুৰুষাৰ্থ ঘোষণা কৰিছে। 5 নম্বৰ পুৰুষাৰ্থ এটা আছে। এই কথা ভাগৱতেহে ঘোষণা কৰিছে। সেইকাৰণে ভাগৱতক 5ম বেদ বুলিও কয়। পঞ্চম বেদ অৰ্থাৎ 5 নম্বৰ পুৰুষাৰ্থটো আমি ভাগৱতৰ পৰা। আৰু সেই ভাগৱতৰ কি বুলি কৈছে মহাপুৰুষ গুৰু মাধৱদেৱে ঘোষাৰ প্ৰথম ভাগিতে 5ম পুৰুষাৰ্থৰ কথা ধুনীয়াকৈ লিখি থৈ দিছে। পৰা মুক্তিত নিস্পৃহ যিটো মুক্তি 4 পুৰুষাৰ্থৰ শ্ৰেষ্ঠ বস্তু। মুখ্য মানে মুক্তি, তাৰ ভিতৰত লীন মুক্তি শ্ৰেষ্ঠ। ইয়াত লীন মুক্তিৰ কথা কৈছে। মই এতিয়া প্ৰসংগটোত আহিব, লীন মুক্তিৰ কথা কৈছে। মুক্তি শ্ৰেষ্ঠ। সেই মুক্তিকো কি কৰিছে মহাপুৰুষ গুৰু মাধৱদেৱে কৈছে যে সেইজন ভকতে, যিজন ভকতে মুক্তিত নিস্পৃহ যিটো সেই ভকত অকণ মোৰ সময় মাগো ভকতি। এই যে মুক্তিক নেমাগি কোনটো মাগিলে? ৰসময় মাগো ভকতি, ৰসযুক্ত ভকতি, আনন্দ দিব পৰা ভকতি। নাম শুনিলে আমাৰ আনন্দ লাগিব লাগে, ৰস থাকিব লাগিব, আৰু নাম শুনিলে আনন্দতে হ'ব লাগে। স্বৰূপ আনন্দ সদা সুখী, হৰি হৰি তুমি নিজানন্দ সদা সুখী। আনন্দ তুল্য হ'ব লাগে, সেইকে ভিতৰৰ পৰা। গতিকে এই যে ৰসময় মাগো ভকতি, ৰসযুক্ত
ভকতি ভাগৱতৰ বাহিৰে আৰু বেলেগ কোনো গ্ৰন্থত নাই। আৰু তাকে কৈছে পঞ্চম পুৰুষাৰ্থ। গতিকে পঞ্চম পুৰুষাৰ্থ পাবলৈ তুমি ভাগৱতক আশ্ৰয় কৰিবই লাগিব। গতিকে এই ৰসময়ী প্ৰেমময়ী ভকতিৰ কথা, ভক্তি যুগৰ কথা কোনে কপিল প্ৰভুক দেৱহতী মাতৃয়ে কৈছে যে ভকতি, ৰসময়ী ভকতি বা ভকতি কি বস্তু। তেতিয়া কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে, কি বুলি কৈছে? ও ভগৱন্ত নিগদতী, ধন্য ধন্য মহামতী মনোৰ নন্দিনী মুৰমা। ও ভাল তজু হৈলমতী, সংসাৰ তৰিলা আতি, তুষ্ট হৈল ও দেখি তজু ভাল। শুনি উভাবিনিয়াবে প্ৰশ্নৰ উত্তৰ কহো, ও ভক্তি পুনু বহু বিধান, কিন্তু পুৰুষৰ ফল সংকল্প কয় অনুসাৰে, ভক্তি নানা মতে ভেদ। ভাবিনী শব্দটো বৰ ধুনীয়াকে ব্যৱহাৰ কৰিছে মহাপুৰুষ গুৰু দুজনেও ভাবিনী ভাৱক শব্দটো খুব সঘনাই ব্যৱহাৰ কৰে। কাৰণ কিয় জানেনে? এই যে ভাৱ নহলে সকলোৰে অভাৱ। যাৰ ভাৱ নাই তাৰ সকলোৰে অভাৱ বুলি মহাপুৰুষ বুলি কৈছে। কি বুলি কৈছে? ভাবক ভাই, ভাবিলেহে ভগৱন্তক পাবা, নেভাবিলে ভগৱন্তক নোপোৱা। ভাৱটো আহিব লাগিব ভগৱন্তৰ প্ৰতি। যদি ভাৱ নাই তেওঁ ভগৱন্তক কেতিয়াও নেপায়। সেইকাৰণে হে ভাবিনী মাতৃ, তুমি বৰ ধুনীয়া কথা এটা ভাবিছা, ভক্তিৰ কথা কৈছা, এইটো বৰ ধুনীয়া কথা। গতিকে তোমাৰ যিহেতু এই ভক্তি ভাৱটো আহিছে, তেতিয়া মই তোমাক কৈছো যে ভক্তি আচলতে বহুবিধ নহয়। ভক্তি সাধাৰণতে ভক্তি হৈছে দুই প্ৰকাৰৰ ভক্তি, হয়নে বা? দুই প্ৰকাৰৰ ভক্তিৰ কথা কৈছে, বহুবিধ ভক্তি নহয়। এটা হৈছে নিৰ্গুণ আৰু এটা হৈছে সগুণ। আৰু এই সগুণ বিধকে বহুত মানুহে বহুত ভাৱত লৈ গৈ আছে। কেনেকে নিছে চাওকচোন। আমি তাৰ ভিতৰত কোনটো কম? সগুণ ভাগক, নিৰ্গুণ ভাগৰ কথাৰ পিছত কব। সগুণ ভাগক আমি কোনটো, আমি নিজকে এই তৰ্জুবিলাকত জুখি জুখি চাব লাগে। আমি নিজকে এই তৰ্জুবিলাক, এইবিলাক একোখন তৰ্জু অৰ্থাৎ পাল্লা। এই পাল্লাত আমি কোনটো ভাগতনো পঢ়ো তাকে চাবলৈ গৈছে। এতিয়া কেনেকুৱা হৈছে? পৰাম পৰকমা দিবে পতি, মনত সংকল্প কৰে, দম্ভ ভাৱত চৰয়াতিশয়, এহিমতে ভক্তিমূত কৰিলে তামস হয়, অকুৰ্ভে তিনিতে আশয়। পৰক মাৰিবৰ কাৰণেও মানুহে ভক্তি কৰে। পৰক মাৰিবৰ কাৰণেও মানুহে হোম যজ্ঞ তপ জপ কৰে পৰক মাৰিব। যেনেকুৱা বিষ্ণুক মাৰিবলৈ হিৰণ্যকশিপুৱে কৰিলে, বিষ্ণুক মাৰি হিৰণ্যকশিপুৱে কৰিলে, তপ কৰিলে, জপ কৰিলে, যজ্ঞ কৰিলে। আৰু ইন্দ্ৰক মাৰিম বুলি ত্ৰস্তা ঋষিয়ে কৰিলে ইন্দ্ৰক মাৰিবৰ কাৰণে, বিদ্যাসুৰৰ জন্ম হ'ল। পৰক মাৰিবৰ কাৰণে ভক্তি কৰিব পাৰে। ভক্তি কৰিলে যে আমাৰ নাম ধৰি যে ভক্তি কৰিব সেইটো কথা নহয়। যজ্ঞত আৰাধনাটোতো ভক্তি আছে। পৰক যদি মাৰিবৰ কাৰণে ক্ৰোধ ভাৱ কৰি, হিংসা ভাৱ কৰি, দেশ ভাৱ কৰি যদি ভক্তি কৰে, সেইটো তামস ভক্তি বুলি কয়। আৰু তাৰপিছত
বিষয়ত কৰি আশা যশোবা ঐশ্বৰ্য চাৱে ও প্ৰতিমাত মোহক পূজয় তিনি উপকাৰে এইটো ৰাজস ভগতি মাত্ৰ অতজুৱাকে কহিলো নিশ্চয়। গতিকে কৈছে যে টকা পইচা ধন জন ঐশ্বৰ্য এইবিলাকৰ প্ৰতি সুখ ভোগৰ প্ৰতি যদি মোক ভক্তি কৰে কৰি যদি মোক প্ৰতিমাত বিচাৰে প্ৰতিমাত মোক যদি বিচাৰে তেতিয়াহ'লে সেই প্ৰকাৰৰ ভক্তি আছে। কিন্তু সেইটো হৈছে ৰাজসিক ভক্তি। সেইকাৰণে পূজা অৰ্চনাটো ৰাজসিক কাৰ্য। তুমি যদি ৰজা হৈছা তেতিয়া তুমি প্ৰতিমা পূজা পাতা। কাৰণ প্ৰতিমা পূজা পাতি যিটো বৈদিক নিয়মত কাম কৰিব লাগিব সেয়া কিন্তু আজি কৰি কাইলৈ এৰিলে নহ'ব। যিজনে যজমানি কৰে তেওঁ আজীৱন তেওঁৰ সমস্ত কাৰ্য তেওঁ সিদ্ধি কৰাব লাগিব আজীৱন। আজি মই অনুষ্ঠান এটা ঘৰত সত্যনাৰায়ণ পূজা পাতি কি কৰিলোঁ, এজন ব্ৰাহ্মণক মাতিলোঁ, যোগ যজ্ঞ কৰিলোঁ। তেওঁক ক'ত বহাইছোঁ? মই যজমানত বহাইছোঁ মানে কি তেওঁৰ বাকী চোৱা জীৱনৰ সমস্ত টকা পইচা খোৱা বোৱা লোৱাৰ অভাৱ অনাটন সমস্ত দায়িত্ব মোৰ। আৰু ঘূৰ্ণাক্ষৰেও তেওঁ যিমানে দ্ৰোহ নকৰক তুমি তেওঁৰ প্ৰতি বেয়া আচৰণ কৰিব নোৱাৰা। এইটো বৈদিক নিয়ম। আৰু যদি কৰা সেইদিনাৰ পৰা তুমি দ্ৰোহী কৰিবা। কোনে কৰিব পাৰে এইবিলাক কাম? ৰজাই পাৰে। ৰজাই সেইকাৰণে ব্ৰাহ্মণসকলক মাটি দি দিয়ে যে তোমালোকৰ জীৱন দানৰ কাৰণে তোমালোকক এইটো দেৱত্বৰ মাটি বুলি কয় নহয় বা? ৰজাই দান কৰি দিয়ে। কাৰণ কিয়? তুমিতো মোৰ পূজা কৰিছা, তোমাকতো মোক খুৱাই বুৱাই ৰাখিব লাগে। গতিকে তোমালোকতো খেতি বাতি নকৰাই, তোমালোকক হালোৱা দিছোঁ, এইকেইটা 5জন হালোৱা এই খেতি খোলা কৰিবা, কৰি তোমালোকে জীৱনটো শেষ কৰিবা, তোমালোকক এই মাটি মই দান কৰি দিম। গতিকে তোমালোকে আৰু কষ্ট কৰিব নালাগে। পূজা যজনী কৰ্মবিলাক কৰিবা, কৰি যি দান পৰিমাণ পোৱা সেইবিলাক কৰিবা, চলিবা। এইবিলাক কোনে কৰে? এইবিলাক ৰাজসিক। সেইকাৰণে কৈছে যে এইটো ৰাজসিক কাম। যদি তুমি ৰজা কৰা, কিন্তু তুমি যদি ৰজা নহয় প্ৰজা হয় তুমি সেই কাম কৰিব নোৱাৰা। তোমাৰ সবল হ'বই নোৱাৰে। তুমি কৰা পূজা, প্ৰতিমাত পূজা কৰা। প্ৰতিমা ইমান সোনকালে নহ'ব নহয়। এটা জড়ক ঈশ্বৰ তত্ত্ব দিবলৈ ইমান ধেমালি কথা। কিমান তত্ত্ব আছে? 5 তত্ত্বহে থাকে প্ৰতিমা। কেইটা থাকে? 5 তত্ত্ব থাকে। কি কি? তৃতীয় স্মৰূপম, এই 5টা ভূত, পঞ্চভূতেৰে জড়বিলাক গঠিত হয়নে? পঞ্চভূতেৰে জড়। ঈশ্বৰ তত্ত্ব কিমান? 28 তত্ত্ব। এতিয়া 50 তুমি এই 5 তত্ত্বৰ পৰা সেই বস্তুটোক 28 তত্ত্বলৈ নিব লাগিব। 5 তত্ত্বৰ পৰা 28 তত্ত্বলৈ তুমি লৈ যাব লাগিব। তেতিয়াহে তেওঁ ঈশ্বৰত্ব আহিব। পাৰিবা? 5 তত্ত্ব সি প্ৰতিমা হৈ আছে। ইয়াতে কিন্তু কৈছে আৰু পিছত ইয়াতো কৈছে যে মই প্ৰসংগত আহিব কথাটো। পাপমূৰ হৌক নাশ ভগৱন্ত হৌক প্ৰীতি অনুই অৱসুকে বিধি মানি অৰাম ইতিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলো খানি যে মোৰ সমস্ত পাপবিলাক দূৰ হয় আৰু ভগৱন্ত পুৰুষ উপসন্ন হওক। এই কাৰণে মই ভক্তি কৰিছো। মোৰ পাপবিলাক, মোৰ যদি ভিতৰত পাপ আছে জন্ম জন্মান্তৰৰ পাপবিলাক, মইতো পাপ এইটো জন্মত বাৰু নাই কৰা, মনত পৰাত নাই কৰা, কিন্তু আগৰ জন্মত কৰিছো নে নাই সেইটোতো মই পাহৰি যাওঁ, মোৰ যিহেতুটো মনত নাই। গতিকে এই জন্ম জন্মান্তৰৰ পাপখিনি মোৰ খণ্ডনৰ কাৰণে কি কৰিব লাগিব? গতিকে মই সেৱা কৰিছো, ভক্তি কৰিছো। আৰু তাৰপিছত কৈছে যে
এই তিনি প্ৰকাৰে এই প্ৰকাৰে ভক্তি কৰিলে সেইটো সাত্বিক ভক্তি বুলি ভগৱন্ত সন্তুষ্ট হওক বুলি এই প্ৰকাৰে কৰিলে সেইটো সাত্বিক ভক্তি বুলি আৰু অ ৰাম প্ৰতিমা পূজয় আৰু ভেদ ভাৱ দৰিখন তিনিটো সমান একক উত্তম মধ্যম ক্ৰমে তম সাদি ভক্তি মাজে তিনি মতে ভেদ এতিয়া কথা হ'ল প্ৰথম হ'ল নবিধ ভক্তিৰ কথা কৈছে ক'ত কৈছে গুৰুজনাই প্ৰহ্লাদ চৰিত্ৰত কৈছে কি বুলি কৈছে যে নবিধ ভক্তি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেয়ন দাস্য সহিত বন্দন বিষ্ণুৰ কৰিব দেহৰ এই নৱবিধ বিষ্ণুত আচৰে সেইহে পাথয়ুত্তম শুনি সন্ধ্যা মাৰ্কে কোধে কম্পে আতি যেন এই নৱবিধ ভক্তিৰ কথা কৈছে এই নৱবিধ ভক্তিৰ আচৰণ পক্ষ বিষ্ণুত আচৰে আচৰণ পক্ষ ভক্তি এই নবিধ আচৰণ পক্ষ তুমি ইয়াতে কৈছে যে প্ৰথম তিনিটা দিলে কি দিলে যে প্ৰথম তিনি প্ৰকাৰে যে তামসিক ৰাজসিক আৰু সাত্বিক 9 গুণ 27 তুমি শ্ৰৱণটো তামসিক আছে শ্ৰৱণটো তামসিক আছে কীৰ্তনটোৰো তামসিক আছে ঠিক তেনেদৰে স্মৰণটোৰো তামসিক আছে এই যে কাৰোবাক খং কৰিও মই কীৰ্তন কৰিব পাৰোঁ কাৰোবাক কুচ কৰিও মই শ্ৰৱণ কৰিব পাৰোঁ বেয়া কথাবিলাকো শুনি মই মনত ক্ষেত্ৰটো ল'ব পাৰোঁ এইটো শ্ৰৱণ কৰিলোঁ কিন্তু তামসিক শ্ৰৱণ ৰচুন্দ তোৰ কি মোৰ কথা কি ক'লে কচোন কি কথা ক'লে কচোন মোৰ বদনাম কি গালে কচোন শ্ৰৱণ কৰিলে আপুনি শ্ৰৱণ কৰি কি কৰিলে কোচ কৰি তাৰ প্ৰতিশোধ ল'বৰ কাৰণে আপুনি শ্ৰৱণ কৰিলে সেইটো তামসিক শ্ৰৱণ হ'ল আপোনাৰ যদি নুশুনিলেহেঁতেন আপোনাৰ মনত ক্ৰোধেই নহয় আপোনাৰ ভবাই নহয় তামসিক গতিকে এনেকে প্ৰত্যেকে 9 3 গুণ 27 আৰু 27ত তিনিটা আকৌ গুণ কৰিছে এইটা হৈছে কি উত্তম মধ্যম আৰু অধম 27 3 গুণ 81 দিব গতিকে সগুণ ভক্তি একেলগে 81 দিব কিন্তু নিৰ্গুণ ভক্তি মাত্ৰ এবিধ সেই নিৰ্গুণ ভক্তি এবিধ নিৰ্গুণ ভক্তি এবিধ কোনবিধ যে ভগৱন্তৰ গুণ নামখিনিয়ে গুণ কীৰ্তন ভগৱন্তৰ গুণ কীৰ্তনখিনি নিৰ্গুণ ভগৱন্ত নিৰ্গুণ ভগৱন্ত পুৰুষৰ কোনো গুণ দেখা নাযায় তুমি যি গুণতে দিয়া সেই গুণেই হ'ব যি গুণাদি তুমি পানী লেখীয়া কথা পানীত তুমি যি পাত্ৰতে থোৱা এটা বটলত থলে সেই বটল এবটল পানী এটা গিলাচত থলে গিলাচ এটা ঘটিত থলে ঘটি এটা গামলাত থলে গামলা এটা বাল্টিত থলে বাল্টি যি পাত্ৰতে থোৱা সেই পাত্ৰলৈ ল'ব সেইকাৰণে পানীৰ আকাৰ নাই নিৰাকাৰ ভগৱন্তৰো আকাৰ নাই তুমি য'ত যেনেকে চোৱা তুমি ত'ত তেনেকে পাই যাবা এই যে নিৰ্গুণ হৰিৰ কথা মহাপুৰুষ গুৰু মাধৱদেৱে তাকে লিখিছে ও নিৰ্গুণ হৰিৰ গুণক গায়া ও পৰমানন্দ পাই বাতে যি মায়া নিৰ্গুণ
হৰিৰ গুণ গালেহে আমি দুটা বস্তু পাম। অলপ আগতে আনন্দৰ কথাটো কৈছো, পৰম আনন্দ, সৰ্বশ্ৰেষ্ঠ আনন্দ, ইয়াতকৈ আৰু আনন্দ নাই। আৰু সেই আনন্দ কেতিয়া পাব? সেই আনন্দ কেতিয়া পাব? সেই আনন্দ যেতিয়া পাব পিছৰ কথাখিনি কৈ দিছে। এই যি মায়া, আমি যে ইয়াত আজি একত্ৰিত হৈছো, আমি কিছু সময়ৰ কাৰণে মায়াৰ কথাটো পাহৰি আছো। ভগৱন্ত পুৰুষে আমাক মায়াৰ ৰছীডাল খুলি দিছে। আৰু ইয়াত বহি যদি আমি ঘৰৰ কথা চিন্তা কৰো, সেইটো আপোনাৰ ভগৱন্তকো ঠগা হ'ল আৰু ঘৰখনকো ঠগা হ'ল। ইয়াত যেতিয়া আহিছে, তুমি নিৰ্ভয় নিশ্চিন্ত মনে ভগৱন্তৰ গুণ নাম একান্ত মনে শুনা। যদি তুমি তাৰ কথা চিন্তা কৰি থাকা, ইয়াত বহি আছা কিন্তু ঘৰৰ কথা চিন্তা কৰি তুমি নাহিবা, তুমি ঘৰতে থাকা, তেতিয়া তোমাৰ পূৰ্ণ হ'ব। কিন্তু তুমি ইফালে আহি ভগৱানকো ঠগিছা আৰু সিফালে গৈ ঘৰখনকো ঠগিছা। ক'ত গৈছো? মই ঘৰৰ গৈছো। কিন্তু তাকে কৈছো যে যদি মায়া তেজিব পাৰা, মায়া অলপ পিছত ভগৱন্তে আকৌ ৰছীডাল পুতলা নাচৰ নিচিনা টান মাৰি নিবই। কাৰণ মায়া সময় আছে মায়া ত্যাগ কৰা, মায়া ত্যাগ কৰাৰ এটা স্থান আছে, সেই স্থানতে মায়া ত্যাগ কৰাৰ কথা কৈছে। এতিয়া কি কৈছে যে তেজি মায়া কিছু সময়ৰ কাৰণে তোমাক ৰছীডাল খুলি দিছে। যা তুমি মোৰ গুণানুকীৰ্তন কৰি তোমাৰ যিটো আচল আনন্দ সেইটো উপলব্ধি কৰা। নিশ্চিন্ত মানে হৰিৰ কথা যেতিয়া শ্ৰৱণ কীৰ্তন কৰি থাকিব, তেতিয়া সেইটো পৰম আনন্দ বুলি কৈছে। ইয়াতকৈ আৰু আনন্দ একো নাই। কিন্তু আমি যদি ইয়াত আহি আৰু সংসাৰৰ কথাখিনি চিন্তা কৰো, তাতকৈ বিষময় কথা একো নাই। সেইটো তাকে কৈছো যে সেইটো মহাপাপী, সেইটো নামৰ অপৰাধী হ'ল। কাৰণ তেওঁ নামৰ কথা কৈ তেওঁ ইয়াতে আহি কি কৰিম? আমি নামঘৰত গ'লে কেতিয়াও ব্ৰাহ্ম কথা কথন কৰিব নাপায়। সেইখিনি সময় অন্তত ভগৱানৰ গুণানুকীৰ্তন কৰে। বাকী 24 ঘণ্টাতো 23 ঘণ্টাই তুমি সংসাৰৰ কথা কৈ থাকা না। ভগৱন্তে দুখ নজানি তুমি সংসাৰী জীৱ, সংসাৰ পালন কৰিবই লাগিব। কিন্তু তুমি মোৰ কাৰণে যিখিনি সময় দিছা সেইখিনি কিন্তু নিশ্চিন্ত মনে কৰা। গতিকে আমাৰ কথা হ'ল নিৰ্গুণ হৰিৰ গুণ গালে পৰমানন্দ পোৱা যায়। আৰু মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ইংগিতটো দি থৈ দিছে, ও তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৱৰ সমস্ত গুণময়ী এতেক জানিয়া হৰি তোমাৰ নামক সদা কৰিলো সাৰ কৃপাময়ী। তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, বাকী 81 গুণ ওলালে ভক্তি। তোমাৰ নাম গুণেই নিৰ্গুণ। আৰু ৰাম একোবিধে নৱ নৱ প্ৰকাৰে হুৱাইছে বেদ, তাক বুজি বাহা দিয়া মতি সগুণ ভকতি এহি এক ধিক 80 বিধ আবে কহো নিৰ্গুণ ভকতি। গতিকে হে মাও, তোমাক মই 81 বিধ সগুণ ভক্তিৰ কথা ক'লো। এই যে 9 প্ৰকাৰ, 9 3 গুণ 27 3 গুণ 81। এতিয়া তোমাক কিছু নিৰ্গুণ ভক্তিৰ কথা কওঁ। নাম শুনিও সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিও ভক্তিৰ নিৰ্ণয়। নাম সগুণ ভকতি যত কৰি তাক পৰিহাৰ, নিৰ্গুণক কৰি আশ্ৰয়। গতিকে যিমান পাৰি আমি নিৰ্গুণলৈ আহিব লাগে। অৰ্থাৎ আমি হৰিনাম গুণ কীৰ্তনকে কৰিব লাগে, আমাক তাৰ পৰা কোনো কামনা থাকিব নালাগে। প্ৰভু মই যে তোমাৰ নাম গুণখিনি গাই যে আনন্দ পাইছো, এয়াই মোৰ যথেষ্ট। এই সংসাৰ মায়াৰ পৰা মই ইমান দুখ কষ্ট মায়াত মানে আবদ্ধ হৈ আছো, তাৰ পৰা যে আঁতৰি আহি তোমাৰ গুণ গাই যে আমি আনন্দ কৰিব পাৰিছো, এই মোৰ যথেষ্ট। আৰু মোক আৰু ইয়াতকৈ একো নালাগে। সেইটো নিৰ্গুণত তুমি সেই আনন্দ লাভ কৰাচোন।
সেয়াহে আচল বস্তু কিন্তু বাকী তুমি যে এতিয়া যাবা এক খোজ দিয়াৰ লগে লগে তোমাৰ দুখে আপুনি ৰখি আছে ইয়াৰ পৰা ওলা ওলা মই হেঁচা মাৰি ধৰিম নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তি ছয় স্বপ্ন পূৰ্ণ হৌক মোৰ মেহি মানে কৰো প্ৰাৰ্থনা গতিকে ইয়াতে মহাপুৰুষ গুৰুজনে কৈছে যে গুণময় ভক্তি মোৰ সপোনতো নহয় সপোনতো যাতে মোৰ এই গুণময় ভক্তি ওচৰলৈ যাবলগীয়া নহয় যিমান পাৰি নিৰ্গুণৰ কথা কৈছে কপিল বদতি হৰি শুনা মহামতি একবিধ মাত্ৰ কোনো নিৰ্গুণ ভক্তি হে মাতৃ একবিধেই নিৰ্গুণ ভক্তি কোন অজ্ঞান কৰ্মে তীৰ্থে বতে নকৰিয়া মন শুদ্ধিহ বিশ্বাসে লৈও মুহূৰ্ত জ্ঞান তীৰ্থ বধ এইবিলাকক মন নকৰি মোৰ চৰণত শুদ্ধিহ মনেৰে বিশ্বাসেৰে শৰণ লোৱা সেয়াই নিৰ্গুণ ভক্তি সেয়াই নিৰ্গুণ ভক্তি আৰু কি বুলি কৈছে অ মোৰ গুণ গণ মাত্ৰ কৰিবে শ্ৰৱণ নিষ্কামে মুহূৰ্ত যায় নিমজুক মোৰ গুণবিলাক শ্ৰৱণ কৰে সেইকাৰণে নিৰ্গুণ হৰিৰ গুণক গায় নিৰ্গুণ হৰিৰ গুণ গাব লাগিব কাৰণ গুণময় ভাৱত গৈ গৈহে নিৰ্গুণত স্থিত হ'ব পাৰে নিৰ্গুণ হলে আমি একো ধাৰণা এটা নাপাওঁ নিৰ্গুণ যিটো কনচেপ্ট সেইটো ইমান সহজে পোৱা বস্তু নহয় নিৰ্গুণ কনচেপ্টৰ কাৰণে গুণময় ধাৰণাটো লাগিব পৰম দুৰ্বোধ আত্মতত্ত্ব আত্মতত্ত্ব হৈছে নিৰ্গুণৰ কথা ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্ম নিৰাকাৰ আত্মতত্ত্ব একে ব্ৰহ্ম আত্মা জীৱ এইবিলাক কথা একেটাই কিন্তু এই নিৰ্গুণ তত্ত্বখিনি যাবলৈ অতি কঠিন কি কৰিব লাগিব গুণৰ আশ্ৰয় ল'ব লাগিব আশ্ৰয় ল'লেহে তুমি নিৰ্গুণলৈ যাব পাৰিবা নিৰ্গুণ কেতিয়া হ'ব নামে যেতিয়া 6 নম্বৰ দুৱাৰখন পাৰ কৰাই 6 নম্বৰ দুৱাৰখন পাৰ কৰাই দিয়াৰ পিছত তুমি নিৰ্গুণ কাৰণ 6 নম্বৰ দুৱাৰতে তোমাক নামে এটা বস্তু নাইকিয়া কৰি দিব এইটো হৈছে কি যে 6 নম্বৰ দুৱাৰখনৰ 6 নম্বৰ কাৰ্যটো নামৰ কি যে পৰমানন্দ পাইবা তেজি মায়া নামৰ 6 নম্বৰ কি হ'ল মায়া ত্যাগ মায়া য'ত শেষ হৈ গ'ল তেতিয়া জানিবা তোমাৰ আৰু গুণৰ প্ৰভাৱ